ডুবাইৰ কোম্পানীত বিনিয়োগ কৰি ডুবিল অসমৰ কেইবাজনো যুৱক লাখ লাখ টকা লুণ্ঠন ইউনিক ফাণ্ডৰ ট্ৰেডিঙৰ নামত ৰাজ্যত পুনৰ ভয়ংকৰ জাল ৰাজ্যত এটাৰ পিছত এটা ট্ৰেডিং কেলেংকাৰী পোহৰলৈ আহিছে অসমত বিশাল আৰু সুমিয়ে খেলিমেলি লগোৱাৰ সময়তে পোহৰলৈ আহিছে আন এক কাহিনী ঘটনাৰ স্থান এইবাৰ নলবাৰীৰ মুকালমুৱা ইউনিক ফাণ্ড নামৰ এটা কোম্পানীত বিনিয়োগ কৰি সৰ্বহাৰা হ'ল ঘৰুৱা বাহাৰৰ বহুকেইজন যুৱক এই যুৱককেইজনৰ পৰা ৰচিদুল আলী নামৰ এজন যুৱকে ইউনিক ফাণ্ড নামৰ এটা কোম্পানীত বিনিয়োগ কৰিব বুলি কৈ তেওঁলোকৰ পৰা ধন সংগ্ৰহ কৰিছিল ৰচিদুলে যুৱককেইজনৰ কোম্পানীটো ডুবাইৰ বুলি কৈছিল আৰু তাত ধন বিনিয়োগ কৰিলে বহুত লাভ হ'ব বুলি কৈছিল ইউনিক ফাণ্ডৰ নামৰ কোম্পানীত পইচা থৈছিলোঁ এইটো আপোনাৰ হেৰি আছে ৰাচিদুল আলীৰ আছিল ঘৰুৱা পথাৰ এতিয়া বস্তুটো মানে নাইকিয়া হৈ গৈছে ঘূৰাই আপোনাৰ কিবা এটা লাভ দিছে মানে সেইটো আমাৰ তেখেতৰ নিজা একাউণ্টৰ পৰা আমাৰ একাউণ্টত ট্ৰেন্সফাৰ কৰিছে তেখেতে ফাৰ্ষ্টত কৈছিলে যে ডুবাইৰ পৰা এখন ভাল এটা কোম্পানী ওলাইছে এইটো ভাল প্ৰফিট দিয়ে মই নিজেও কৰিছোঁ তোমালোকেও কৰা মোৰ লগত এটা ভাল প্ৰফিট হয় সেই হিচাপত আমিও মানে তেখেতৰ কথা মতে আমিও থ'লোঁ থোৱাৰ পিছত মানে কেইদিনমান ভাল প্ৰফিট দেখাৰ পিছত বস্তুটো কেইদিন পিছত নাইকিয়া হৈ যায় নাইকিয়া হোৱাৰ পিছত মানে তেখেতক সুধিছোঁ তেখেতে আকৌ কৈছে বস্তুটো 3 মাহ পিছত আকৌ ষ্টাৰ্ট হ'ব তোমালোকে টেনশ্যন নল'বা 3 মাহৰ আগতে আমি বস্তুটো মানে চালি জাৰি চাইছোঁ আৰু আমাৰ লগৰীয়া লগ বন্ধুসকল আছে তেখেতে কৈছে বস্তুটো চোৱাৰ পিছত বস্তুটো ডুবাইৰ নহয় তেখেতে নিজা কৰা বুলি প্ৰুফ হৈছে লাভৰ আশাত ৰচিদুলক অনলাইনৰ জৰিয়তে ধন দিয়াৰ লগতে নগদ ধনো দিছিল যুৱককেইজনে প্ৰথম অৱস্থাত ৰচিদুলে যুৱককেইজনক কিছু পৰিমাণে লাভ উভতাই দিছিল কিন্তু যোৱা জুন মাহৰ পৰা ৰচিদুলে যুৱককেইজনক কোনো ধৰণৰ ধন উভতাই দিয়া নাই ৰচিদুলৰ ওপৰত সন্দেহ উপজাত যুৱককেইজনে নিজাববীয়াকৈ অনুসন্ধান কৰি গম পালে যে ইউনিক ফাণ্ড নামৰ কোনো কোম্পানী ডুবাইত নাই পিছত তেওঁলোকে ৰচিদুলক ধন উভতাই বিচৰাত ৰচিদুলে দিবলৈ অমান্তি হয় উপায়ন্তৰ হৈ অৱশেষত যুৱককেইজনে মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৰচিদুলে বহিৰাজ্যৰ বহু লোকৰ পৰা ধন সংগ্ৰহ কৰা বুলি অভিযোগ কৰে ভুক্তভোগী যুৱককেইজনে এতিয়া ৰচিদুলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বনে মুকালমুৱা আৰক্ষীয়ে